আমবাগানবাসীৰ বাবে সুখবৰ আমবাগানত ৰাজ ট্ৰেডাৰ্ছ নামেৰে স্কটছ পাৱাৰ টেক্স ট্ৰেক্টৰৰ ডিলাৰ মুকলি আমবাগানবাসীৰ বাবে সুখবৰ এতিয়া আৰু নপুৰণি ট্ৰেক্টৰ ক্ৰয় কৰিবলৈ যাব নালাগে নগাঁও অথবা তেজপুৰ চহৰলৈ আমবাগানত অত্যাধিক স্কটছ পাৱাৰ টেক্স নামৰ এখন ট্ৰেক্টৰ ডিলাৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ট্ৰেক্টৰৰ বিপণীখন আজি সহস্ৰাধিক লোকৰ উপস্থিতিত ফিতা কাটি আনুষ্ঠানিকভাৱে মুকলি কৰে লাভখা বিজেপি মণ্ডলৰ সভাপতিয়ে নৱনিৰ্মিত বিপণীখনত স্কটছ পাৱাৰ টেক্স ট্ৰেক্টৰৰ প্ৰতিটো পাৰ্টছ উপলব্ধ হোৱাৰ লগতে ট্ৰেক্টৰ এক্সচেঞ্জ আৰু ফাইনেন্স কৰাৰো সুবিধা থাকিব যদি কোনো কৃষক বন্ধুৱে ট্ৰেক্টৰ কিনিব বিচাৰে তেন্তে 7086562811 অথবা 9387317080 নম্বৰত যোগাযোগ কৰি অধিক তথ্য লাভ কৰিব পাৰে এই বৰ্তত মন্তব্য আছে আপোনালোকলৈ আগবঢ়াইছো যেটো আছে পাব ইয়াতে ডেলিভারি পাব ইয়াৰ পৰা সার্ভিস পাব ইয়াতে পাব আপোনাৰ ঘৰত গৈ সার্ভিসিং দি আহিব মানুহ কিবা কিবি সৰু সৰু পাৰ্টছ লাগিলে কিবা লাগিলে আমি ইয়াতে এভেইলেবল সব কৰি দিম ইয়াতে কোনো অসুবিধা নহয় যাতে গুৱাহাটী নগাঁও কতো যাব লগা নহয় যাতে সব সুবিধা মতে ইয়াতে সব বস্তু ব্যৱস্থা কৰা হ'ব ইয়াতে এই শোরুম নাম কি ৰাজ ট্ৰেডাৰ্ছ ঠিকনাটো দিব আমবাগান আমবাগান কৃষক ৰাইজসকল উপকৃত হ'ব ইয়াতে যাতে তেওঁলোকে আৰু মানে নিজৰ সময় নষ্ট কৰিব লগা নহয় ইয়াতে আহি ট্ৰেক্টৰ চাব পাৰিব ইয়াতে আমি ইয়াতে মডেল সব এভেইলেবল কৰিম ইয়াতে আৰু পাৰ্টছ আপোনাৰ নৰ্মেল সাৰ্ভিসিং যেটো আছে প্লাছ কিবা প্ৰব্লেম হ'লে গাড়ী আমি সব ইয়াৰ পৰাই আমি সব কৰিম যাতে তেওঁলোকে কোনো যাতে অসুবিধা নাপায় ধুনীয়া খুব ভাল যাতে খেতি কৰিব পাৰে যাতে সকলো কোম্পানীৰ গাড়ী পোৱা যাব নাই নাই ইয়াত অকল আমাৰ পাৱাৰ ট্ৰেক কোম্পানী গাড়ী পাব ইয়াতে আমাৰ যেটো ব্ৰেণ্ড আছে পাৱাৰ ট্ৰেক সেইটো পাব আজি আমাৰ আমবাগান লাউখাৰ টুবুজাৰী ভোৰবান্দা লাইলৰি এফালে আমাৰ লক্ষাবান্দা আছে পাতলিয়াটি আছে এই গোটেইখিনি অঞ্চলৰ যিসকল কৃষক ৰাইজ আছে কৃষক ৰাইজৰ ট্ৰেক্টৰৰ প্ৰয়োজন গতিকে এই ট্ৰেক্টৰ এটা সময়ত শুনিছিলোঁ যে গুৱাহাটীৰ পৰা আনিছিলে তাৰপিছত নগাঁৱত হ'ল তেজপুৰত হ'ল আমাৰ আজি এই কৃষক ৰাইজৰ সৌভাগ্য যে আমাৰ ৰাজ ট্ৰেডাৰ্ছ নামেৰে যে আমাৰ ইয়াত ডিলাৰখন হৈছে তাৰ কাৰণে কৃষক ৰাইজৰ বহুত উপকৃত হৈছে ইয়াত যিসকল স্বত্বাধিকাৰী আছে তেখেতসকলক আমি লাউখা মণ্ডলৰ তৰফৰ পৰা যিকেইটা পঞ্চায়ত আছে গোটেই পঞ্চায়তৰ ফালৰ পৰা গোটেই ৰাইজৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ যে এই পিছপৰা অঞ্চলত আমবাগানৰ নিচিনা জেগাত যে এই প্ৰতিষ্ঠানটো স্থাপন কৰিছে আমাৰ ৰাইজৰ বহুত উপকাৰ হ'ব কাৰণ ট্ৰেক্টৰ কিনিবলৈ হ'লে ইয়াত চাই চিতি ইয়াত কিনিব পাৰিব জনামতে ইয়াত পুৰণা গাড়ী যদি ৰিপ্লেচ কৰিব খোজে কৰিব পাৰিব আৰু সাৰ্ভিসিংৰ ব্যৱস্থা থাকিব আৰু সৰু সৰু যি পাৰ্টছ আছে গোটেইখিনি আৰু মানে সব ইয়াতেই পাব নগাঁও তেজপুৰলৈ আৰু যাব নালাগে গোটেইখিনি সুবিধা ইয়াতেই পাব তাৰ কাৰণে ৰাইজ বহুত উপকৃত হ'ব মই যেতিয়া ইয়াত আহি আছোঁ আহি থকা সময়ত এজন ট্ৰেক্টৰ মালিকক লগ পাইছোঁ লগ পোৱাৰ পিছত জনাৰ পিছত খুব আনন্দিত হৈছে যে মই সৰু এটা বস্তুৰ কাৰণে বহুত ঘূৰিব কি তাৰপিছত সামান্য 20 টকা দামৰ বস্তু এটা ডিলাৰ পৰা আনিব লগা হ'ল গতিকে সেই ডিলাৰখন আমাৰ আমবাগানত হৈছে আমবাগান বজাৰৰ ওচৰত হৈছে লগতে মই আইডিয়েল স্কুলখন আছে স্কুলৰ ওচৰত হৈছে এটা ঠিকনা হৈছে গতিকে মানে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগৰ ইয়াতে খুব ভালদৰে চলে তাকেই কামনা কৰিছোঁ ৰাইজ মানে বহুত উপকৃত হ'ব কিয়নো ট্ৰেক্টৰ আজিকালিতো গৰুৰে হাল নাবায় ট্ৰেক্টৰে হাল বায় গতিকে ট্ৰেক্টৰ খুব প্ৰয়োজনীয় ৰাইজৰ ইয়াৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰিলে কি সুবিধা পাব ইয়াৰ পৰা ট্ৰেক্টৰ ক্ৰয় কৰিলে ট্ৰেক্টৰৰ যিবোৰ স্বত্বাধিকাৰী আছে সেই স্বত্বাধিকাৰী